Hello everyone, good morning to all of you. আজি আমি শিক্ষাৰ লক্ষ্য পঢ়িম এইমছ অফ এডুকেশ্যন। তো আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে শিক্ষাৰ লক্ষ্য। এতিয়া শিক্ষাৰ লক্ষ্য কি সেই সম্পৰ্কে পঢ়াৰ আগতে আমি আগতে জানি ল'ব লাগিব লক্ষ্যনো কি। আমি জানো আমাৰ সব মানুহকে কিন্তু কেতিয়াবা সোধা হয় তোমাৰ জীৱনৰ লক্ষ্য কি। সব মানুহৰে কম বেছি পৰিমাণে জীৱনৰ লক্ষ্য থাকে। লিখা পঢ়াৰ ক্ষেত্ৰত লক্ষ্যটো বেলেগ, পাৰ্চনেল লাইফত লক্ষ্যটো বেলেগ, তাৰপিছত আমাৰ সাংসাৰিক জীৱনত লক্ষ্যটো বেলেগ, টকা পইচা অৰ্জনৰ ক্ষেত্ৰত সা সম্পত্তি কৰাৰ ক্ষেত্ৰত লক্ষ্যটো বেলেগ। গতিকে সব ক্ষেত্ৰতে আমাৰ লক্ষ্য কি থাকে, বেলেগ বেলেগ থাকে। আৰু এই ক্ষেত্ৰত শিক্ষাৰ লক্ষ্যও কি সেই ক্ষেত্ৰত তো আমাৰ লক্ষ্যবিলাক কি আছে, বেলেগ বেলেগ আছে। অকল এটা লক্ষ্য লৈ মানুহ জীয়াই থাকিব নোৱাৰে। আমাৰ বিভিন্ন সাইডত বিভিন্ন পৰিস্থিতিত আমাৰ লক্ষ্য কি হয়, বেলেগ বেলেগ আছে। গতিকে আমি যদি লক্ষ্য সম্পৰ্কে আলোচনা কৰিব যাওঁ তেতিয়াহ'লে তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, চাবা যে লক্ষ্য হৈছে এক বহল পৰিসৰৰ তাৎপৰ্যপূৰ্ণ শব্দ। কাৰণ লক্ষ্যটো এনেকুৱা মানে কোনো ধৰণৰ ইমান ইজি শব্দ নহয়, ইয়াৰ বহুতখিনি তাৎপৰ্য আছে লক্ষ্যৰ ক্ষেত্ৰত। তো ইয়াক কোনো ক্ৰিয়াৰ কেৱল ফল লাভ কৰা বা সমাপ্তি লাভ কৰাকেই মাথোন বুজোৱা নহয়। ইয়াতে বুজাইছে যে তোমাৰ লক্ষ্য আছিলে মেট্ৰিক পাছ কৰা, আৰু সেই মেট্ৰিক পাছ কৰাটোৱেই তোমাৰ লক্ষ্য নহয়। লক্ষ্যৰ প্ৰধান বৈশিষ্ট্য হৈছে কোনো ক্ৰিয়াৰ সমাপ্তি অথবা সম্ভাৱ্য পৰিণতি সম্বন্ধে আগতীয়াকৈ পৰিণাম জনাই দিয়া। বিভিন্ন দিশত বিকাশৰ বাবে শিশুৱে বা ছাত্ৰ ছাত্ৰীয়ে যি কাম কৰে বা যি অভিজ্ঞতা লাভ কৰে তাকেই শিক্ষা বোলে। এতিয়া ফাৰ্ষ্টত কি দিছে যে লক্ষ্যৰ প্ৰধান বৈশিষ্ট্য হৈছে যে তোমাৰ লক্ষ্য হৈছে কি তুমি হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত কি কৰিবা, ষ্টেণ্ড কৰিবা। আৰু সেই ষ্টেণ্ড কৰাৰ আগতেই যেতিয়া তুমি সেই কথাটো বেলেগক জনাই দিবা তেতিয়াহে তোমাৰ লক্ষ্যটো হ'ব, তেতিয়াহে তাক কি বুলি কোৱা হয়, লক্ষ্য বুলি কোৱা হয়। এতিয়া তুমি মেট্ৰিক পাছ কৰাৰ পিছত তোমাৰ এতিয়া কৈছা যে মোৰ লক্ষ্য আছিলে 60% পোৱা, সেইটো লক্ষ্য নহয়। সেই লক্ষ্যটো তোমাৰ লক্ষ্য সেইটোকেই কয় সেই লক্ষ্যটো লাভ কৰাৰ আগতেই যেতিয়া তুমি বেলেগক সেই সম্পৰ্কে কৈ দিয়া বা পৰিণামটো জনাই দিয়ে তেতিয়া তাক কি বুলি কোৱা হয়, লক্ষ্য বুলি কোৱা হয়। আৰু এতিয়া এক্সাম্পল স্বৰূপে আমি বহুতো ইণ্টাৰভিউবিলাক চাওঁ, এই ধৰা মেট্ৰিক বা হাই ছেকেণ্ডাৰীতে যিবিলাক ল'ৰা ছোৱালী ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে সেইবিলাক ল'ৰা ছোৱালীক বহুতো মিডিয়াত সোধা হয় তোমাৰ লক্ষ্য কি। ধুনীয়াকৈ কয় মই IAS অফিচাৰ হ'ম, মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই চাইণ্টিষ্ট হ'ম, হয়নে নহয়। কিন্তু সি হোৱা নাই, সি হোৱাৰ আগতে সেই লক্ষ্য সম্পৰ্কে বেলেগক কি কৰিছে, জনাই দিছে, আৰু পিছলৈ গৈ সেইটো হৈছে, আৰু তেতিয়াহে তাক কি বুলি কোৱা হয়, লক্ষ্য বুলি কোৱা হয়। সেইটো গ'ল লক্ষ্য। আৰু শিক্ষা কাক কয়, শিক্ষাটোতো অলৰেডি আমি গমেই পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুৰ বিকাশৰ কাৰণে তেওঁলোকে গোটেই জীৱনত যি অভিজ্ঞতা লাভ কৰে তাকে কি বুলি কোৱা হয়, শিক্ষা বুলি কোৱা হয়। গতিকে যি ফল লাভ কৰিবৰ কাৰণে সেইবিলাক কাম কৰা হয় আৰু সেইবিলাক অভিজ্ঞতা লাভ কৰা হয় তাকেই শিক্ষাৰ লক্ষ্য বুলি কোৱা হয়। যি ফল লাভ কৰিবৰ কাৰণে কিছুমান কাম কৰা হয় আৰু সেইবিলাক অভিজ্ঞতা লাভ কৰা হয় তাকে কি বুলি কোৱা হয়, শিক্ষাৰ লক্ষ্য বুলি কোৱা হয়। গতিকে আমি যদি সংক্ষিপ্তভাৱে ক'ব যাওঁ তেতিয়া ক'ব যে ব্যক্তিয়ে অভিজ্ঞতা লাভৰ বেলিকা, অভিজ্ঞতা মানে অভিজ্ঞতা লাভ কৰাৰ সময়ত যে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক কামসমূহৰ হৈছে শিক্ষা, আৰু এইবিলাক কাম কৰাৰ উদ্দেশ্যই হৈছে কি, শিক্ষাৰ লক্ষ্য। তোমালোকৰ যদি আহে যে শিক্ষাৰ লক্ষ্য কি, তোমালোকে ধুনীয়াকৈ এইখিনি লিখিবা যে ব্যক্তিয়ে অভিজ্ঞতা লাভৰ বেলিকা কৰা শাৰীৰিক মানসিক আৰু আধ্যাত্মিক কামসমূহ হৈছে শিক্ষা, আৰু এইবিলাক কাম কৰাৰ উদ্দেশ্যসমূহ হৈছে কি, শিক্ষাৰ লক্ষ্য। গতিকে শিক্ষাৰ এক সৰ্বসন্মত লক্ষ্য নিৰ্ধাৰণ কৰি উলিয়াব নোৱাৰি, কাৰণ বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণৰ শিক্ষাৰ লক্ষ্য সম্পৰ্কে মন্তব্য আগবঢ়াইছে। এই ক্ষেত্ৰত শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোনে কি মন্তব্য আগবঢ়াইছে আমি সেইখিনি অলপ চাম। তো ফাৰ্ষ্টত দিয়া আছে ছাৰ পাৰ্চিনানে কি কৈছে, পাৰ্চিনানে কৈছে যে ব্যক্তিৰ জৈৱিক পৰিৱৰ্তন আৰু উৎকৰ্ষ কৰি সমাজৰ প্ৰতি নিজৰ মৌলিক অৱদান আগবঢ়োৱাটোৱে শিক্ষাৰ লক্ষ্য হোৱা উচিত। পাৰ্চিনানে কৈছে ব্যক্তিৰ জৈৱিক পৰিৱৰ্তন। এতিয়া তোমালোকে এটা ৱৰ্ড পাইছা জৈৱিক, এটা কথা মনত ৰাখিবা, জৈৱিক বুলি কোৱাৰ লগে লগে ব্যক্তিয়ে জন্মগতভাৱে কিছুমান গুণাগুণ লৈ আহে, সেইবিলাকক জৈৱিক বুলি কোৱা হয়, ঠিক আছে।
জৈৱিক প্ৰৱণতা, জৈৱিক গুণাগুণ, মানে যিটো জৈৱিক বুলি কোৱাৰ লগে লগে নেচাৰেল, যিটো আমাৰ জন্মগতভাৱে আহে, জিনেটিক। গতিকে পাৰ্চিনানে কৈছে যে ব্যক্তিয়ে যিবিলাক গুণ জৈৱিকভাৱে লৈ আহে বা জন্মগতভাৱে লৈ আহে, সেইবিলাকৰ পৰিৱৰ্তন আৰু উৎকৰ্ষ সাধন কৰি সেই মানুহজনক সমাজৰ প্ৰতি মৌলিক বৰঙণি আগবঢ়োৱাৰ কাৰণে উপযুক্ত কৰি তোলাটোৱে হৈছে কি শিক্ষাৰ লক্ষ্য। আৰু জন ডিউৰ মতে ব্যক্তিয়ে সামাজিক যোগ্যতা আহৰণ কৰাই শিক্ষাৰ প্ৰকৃত লক্ষ্য হোৱা উচিত। কাৰণ জন ডিউৱে কৈছে যে ব্যক্তিয়ে জন্মগতভাৱে কিছুমান কি আনে, গুণাগুণ লৈ আহে। গতিকে সেইবিলাক গুণাগুণৰ বিকাশ সাধন কৰি ব্যক্তিগত স্বাৰ্থ আওকাণ কৰি সমাজৰ যোগ্যতা আহৰণ কৰাৰ কাৰণে শিক্ষাৰ প্ৰকৃত লক্ষ্য আহৰণ কৰাই হৈছে কি শিক্ষাৰ উদ্দেশ্য বা লক্ষ্য। মহাত্মা গান্ধীয়ে কৈছে তেওঁৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ যোগেৰে আমাৰ দেশত শিক্ষাৰ এক সামাজিক আৰু গণতান্ত্ৰিক লক্ষ্য গঢ় দি তোলাৰ চেষ্টা কৰিছিল। এতিয়া চোৱা, তোমালোকৰ যদি এটা ধাৰণা আহে যে বুনিয়াদী শিক্ষাৰ ধাৰণা কোনে আগবঢ়াইছে, সদায় মনত ৰাখিবা বুনিয়াদী শিক্ষাৰ ধাৰণা আগবঢ়াইছে মহাত্মা গান্ধীয়ে। গতিকে এই পদ্ধতিৰ যোগে আমাৰ দেশত শিক্ষাৰ এক সমাজতান্ত্ৰিক, সামাজিক আৰু গণতান্ত্ৰিক লক্ষ্য গঢ় দি তোলাই হৈছে মহাত্মা গান্ধীৰ মতে শিক্ষাৰ লক্ষ্য। তো ওপৰৰ আলোচনাৰ পৰা আমি দেখা পাওঁ যে বিভিন্ন শিক্ষাবিদে বিভিন্ন লক্ষ্য সম্পৰ্কে বিভিন্ন মতামত আগবঢ়াইছে আৰু তেওঁলোকৰ মাজত কিছুমান মতানৈক্য আছে। কাৰণ কাৰো মন্তব্যৰ লগত কাৰো মিল নাই। গতিকে যিকোনো ক্ষেত্ৰত কোনো কাৰ্যকৰী আঁচনি যুগুত কৰাৰ আগতে এটা নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি আগবাঢ়িব পাৰিলেহে সেই ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰাটো আমাৰ কাৰণে সম্ভৱ। গতিকে শিক্ষাৰ ক্ষেত্ৰতে এই কথাই প্ৰযোজ্য। গতিকে বিভিন্ন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য বিভিন্ন ধৰণে দাঙি ধৰিছে। আমি সেইবিলাক চাব নাযাওঁ। কেইটামান আমাৰ প্ৰধান শিক্ষাৰ লক্ষ্য আছে। সেইবিলাক হৈছে কি আমাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য, সমাজকেন্দ্ৰিক লক্ষ্য, উদাৰনৈতিক লক্ষ্য, বৃত্তিমূলক লক্ষ্য, গণতান্ত্ৰিক লক্ষ্য, এইবিলাক। ঠিক আছে। গতিকে তাৰে প্ৰথমটো লক্ষ্য হৈছে কি আমাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য। তাৰ পিছৰটো হৈছে কি সমাজকেন্দ্ৰিক লক্ষ্য। গতিকে এই লক্ষ্যৰ পৰা ষ্টুডেণ্টছ এটা কথা মনত ৰাখিবা যে ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু সমাজকেন্দ্ৰিক লক্ষ্য, ঠিক আছে, এটা আনটোৰ পৰা সম্পূৰ্ণ বিপৰীত। ব্যক্তিকেন্দ্ৰিক মানে ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া, সমাজকেন্দ্ৰিক মানে সমাজৰ ওপৰত গুৰুত্ব দিয়া। গতিকে আমি পিছত চাম ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক শিক্ষাৰ মাজৰ পাৰ্থক্যখিনিও আমি পিছত চাম, বুজি পাইছা। তো এইখিনি আগত আমি কি পঢ়ি ল'ম যে ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য। তো ইয়াতে আমি চাম যে এই লক্ষ্যত মানে ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে আমি এতিয়া পঢ়ি চাম। ব্যক্তিকেন্দ্ৰিক লক্ষ্যত কৈছে যে সমাজখন ব্যক্তিক লৈয়ে গঠিত হয়। গতিকে ব্যক্তিৰ বিকাশ হ'লেহে সমাজৰ বিকাশ সম্ভৱ হ'ব। আৰু ইয়াতে এটা কথা মনত ৰাখিবা, আমি যদি ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ হৈ চাওঁ তেতিয়াহ'লে তেওঁৰ কথাটোও সঁচা, সমাজকেন্দ্ৰিক লক্ষ্যৰ হৈ চালে সেইটোও সঁচা। গতিকে আমি কোনো এটা লক্ষ্যকে নুই কৰিব নোৱাৰোঁ বা অৱহেলা কৰি চলিব নোৱাৰোঁ। প্ৰত্যেকটা লক্ষ্যই আমাৰ কাৰণে সমানেই প্ৰয়োজন। তো যিয়েই নহওক, ব্যক্তিকেন্দ্ৰিক লক্ষ্যই কৈছে যে সমাজ গঠিত হয় ব্যক্তিক লৈ। গতিকে ব্যক্তিৰ বিকাশ হ'লেহে কি হ'ব সমাজৰ বিকাশ হ'ব। তাৰপিছত আৰু কৈছে যে পৃথিৱীৰ সকলো মহৎ কাম মানে যিমান ডাঙৰ ডাঙৰ কাম আছে সেই কামবিলাক কোনোবা নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰাহে সম্পূৰ্ণ হয়। গতিকে ব্যক্তিক অৱহেলা কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। কাৰণ এই পৃথিৱীত যিমান ডাঙৰ কাম চব কোনে কৰি আছে, ব্যক্তিৰ দ্বাৰাহে কৰি আছে। গতিকে আমি ব্যক্তিক কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ। তৃতীয়তে কৈছে প্ৰত্যেক ব্যক্তিৰে কিছুমান সুকীয়া বৈশিষ্ট্য আছে। গতিকে শিক্ষাই এই বৈশিষ্ট্যসমূহ আগত ৰাখি শিক্ষাৰ লক্ষ্য স্থিৰ কৰা উচিত হ'ব। তাৰমানে আমি জানো যে আমি তোমালোক বা মই বা চব মানুহৰ মাজতে কিছুমান সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। কাৰণ মোৰ চিন্তাধাৰা, মোৰ কোৱালিটি, মোৰ ধ্যান ধাৰণা, মোৰ প্ৰতিভাৰ লগত তোমাৰ প্ৰতিভাৰ কি নাই, মিল নাই। কাৰণ চবৰে বেলেগ বেলেগ। গতিকে শিক্ষাৰ লক্ষ্য এনেকৈ স্থিৰ কৰিব লাগে যাতে সেই লক্ষ্যই আমাৰ প্ৰতিজন ব্যক্তিৰ এই বৈশিষ্ট্যসমূহ কি কৰিব পাৰে, সাধন কৰিব পাৰে। তো ইউৰোপৰ মধ্যযুগীয় প্ৰকৃতিবাদী দাৰ্শনিক ৰুছো সৰ্বপ্ৰথমবাৰৰ বাবে শিশুৰ স্বভাৱসুলভ গুণৰাশিৰ বাধাহীন বিকাশৰ ওপৰত গুৰুত্ব দিছে। তেওঁৰ মতে সমাজ হৈছে সকলোবোৰ অসুস্থ প্ৰভাৱৰ সংগ্ৰহালয় স্বৰূপ। পবিত্ৰ নিষ্কলুষ শিশু জন্মৰ পিছত সমাজৰ কুলসিত প্ৰভাৱত পৰে আৰু ইয়াৰ ফলত সকলো সামাজিক অসুস্থতাৰ সি অধিকাৰী হৈ উঠে। সেয়েহে শিশুক প্ৰকৃতিৰ মাজত শিক্ষা দিয়াৰ কথা উল্লেখ কৰি তেওঁ প্ৰকৃতিৰ মাধ্যমেৰে শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিছে। এতিয়া
প্ৰকৃতিবাদী দাৰ্শনিক মানে ৰুছু হৈছে প্ৰকৃতিবাদী মানে তেওঁ প্ৰকৃতিক বিশ্বাস কৰে তো সেইকাৰণে ৰুছুৱে কৈছে যে শিশুৱে জন্মগতভাৱে কিছুমান গুণাগুণ লৈ আহে আৰু সেইখিনি হৈছে প্ৰাকৃতিক নেচাৰেল গতিকে শিশু হয় পবিত্ৰ কিন্তু সেই পবিত্ৰ শিশুটো অপবিত্ৰ হয় ক'ত আহি সমাজত তো সেইটো কৈছে যে পবিত্ৰ নিষ্কুলক্ষ শিশুটো সমাজত পৰি কুলক্ষিত হৈ পৰে আৰু অপবিত্ৰ হৈ পৰে গতিকে শিশুৱে জন্মগতভাৱে যিখিনি প্ৰকৃতি লৈ আহে সেইখিনি শিশুক নিজৰ ইচ্ছামতে প্ৰকাশ কৰিবলৈ দিব লাগে বা নিজৰ ইচ্ছামতে বিকাশ সাধন কৰিবলৈ দিব লাগে আনকি ৰুছে এনেকুৱা কিছুমান মন্তব্য আগবঢ়াইছে যদি শিশুৱে পানীত খেলি আছে খেলিব দিয়া কাৰণ শিশুৰ মতে শিশুক ৰুছুৰ মতে শিশুক আমি শিকাব নালাগে তেওঁ নিজে নিজে শিকি থাকিব তেওঁ অকলে ডাঙৰ হ'ব তেওঁ নিজে নিজে শিকি থাকিব আৰু সেইবিলাক মন্তব্য আগবঢ়াই ৰুছুৱে কিছুমান কথা কৈছে সেইটো ইয়াতে নাই তোমালোকে যেতিয়া মেজৰলৈ পঢ়িবা তাতে পাবা ৰুছুৱে এনেকৈ কৈছে বাচ্চা এটা পানীত খেলি আছে খেলিব দিয়া কাৰণ যেতিয়া তেওঁৰ পানীত খেলাৰ পিছত জ্বৰ হ'ব তেতিয়া তেওঁ নিজে গম পাব যে নাই পানীত খেলিব নোৱাৰি জ্বৰ হয় আকৌ বাচ্চা এটা জুইত হাত দিব বিচাৰিছে দিব দিয়া এদিন দিলেতো পিছত আৰু নিদিব কাৰণ তেওঁ গম পাব যে জুইত হাত দিলে কি যায় পুৰা যায় তো ৰুছুৱে এইবিলাক দিশৰ ওপৰত কি কৰিছে গুৰুত্ব আৰোপ কৰিছে যে প্ৰতিটো শিশুৱে জন্মগতভাৱে কিছুমান গুণাগুণ লৈ আহে বা প্ৰকৃতি লৈ আহে সেইসমূহ আমি প্ৰকৃতিৰ মাধ্যমেৰে শিক্ষা দিব লাগে ইয়াত সমাজৰ বা মানুহৰ কোনো ধৰণৰ প্ৰভাৱ পেলাব নালাগে তাৰপিছত দিছে ছাৰ পাৰ্চিনানে কৈছে যে সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ স্বকীয় অস্তিত্বৰ দ্বাৰা গঠিত গতিকে সুকীয়া বৈশিষ্ট্যৰে গঠিত ব্যক্তিসত্তাৰ পূৰ্ণ বিকাশৰ বাবে আৱশ্যকীয় শিক্ষাৰ বাতাবৰণৰ সৃষ্টি কৰাই হৈছে শিক্ষাৰ লক্ষ্য পাৰ্চিনানে কৈছে যে প্ৰতিজন ব্যক্তিয়ে নিজৰ ব্যক্তিসত্তাৰ দ্বাৰাই গঠিত গতিকে এই ক্ষেত্ৰত বিকাশৰ কাৰণে আমি এটা কি কৰিব লাগে নতুন পৰিৱেশ নহয় যে এটা আৱশ্যকীয় বাতাবৰণৰ সৃষ্টি কৰিব লাগে য'ত শিক্ষাৰ্থীয়ে নিজৰ মতে নিজকে কি কৰিব বিকাশ সাধন কৰি তুলিব তাৰপিছত পেষ্টালজিয়ে কৈছে যে মানুহৰ অন্তৰ্নিহিত শক্তিসমূহৰ স্বাভাৱিক সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশেই হৈছে শিক্ষা তাৰমানে মানুহে অন্তৰ্নিহিতভাৱে যিবিলাক শক্তিৰ বিকাশ সাধন লাভ কৰিছে যিবিলাক শক্তি লৈ আহিছে সেইবিলাকৰ বিকাশৰ কাৰণে সুবিধা দিয়াটোৱে হৈছে কি শিক্ষা গতিকে এটা শিশুৱে জন্মগতভাৱে কিছুমান গুণ আয়ত্ব কৰে শিক্ষাই এই গুণসমূহৰ সুস্থ বিকাশ সাধনত সহায় কৰিব লাগে প্ৰত্যক্ষ শিশুৱে আনজনতকৈ পৃথক কাৰণ এজনৰ লগত আনজনৰ কি নাই সম্পৰ্ক নাই তো শিক্ষাৰ দ্বাৰা শিশুৰ সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশ সাধন হোৱা প্ৰয়োজন গতিকে শিক্ষাই ব্যক্তিসত্তাক সন্মান জনোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন শিশুৱে শিক্ষা আহৰণ কৰি যাতে জনসাধাৰণৰ উন্নতিৰ অৰ্থে বৰঙণি আগবঢ়াব পাৰে তাৰ ওপৰত শিক্ষাই গুৰুত্ব আৰোপ কৰিব লাগে তাৰপিছত দিছে যে মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত শিক্ষাই কেৱল ব্যক্তিগত গুণৰ বিকাশ সাধনৰ ওপৰতে গুৰুত্ব নিদি সামাজিক গুণৰ বিকাশৰ ওপৰতো গুৰুত্ব দিব লাগে কাৰণ ব্যক্তি আৰু সমাজ পৃথক নহয় বৰঞ্চ এটাৰ উন্নতি হ'লেহে আনটোৰ উন্নতি সম্ভৱ হয় গতিকে ডিয়াৰ ষ্টুডেণ্টছ এইখিনিতে আমি ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে পালোঁ কাৰণ ব্যক্তিকেন্দ্ৰিক লক্ষ্যত আমি বিভিন্নজনৰ মন্তব্যই পাইছোঁ ৰুছুৰ মন্তব্য পাইছোঁ তাৰপিছত পাৰ্চিনান পেষ্টালজি এনেকুৱা কৰি বহুত কেইজন শিক্ষাবিদৰ মন্তব্যই পাইছোঁ আৰু আমি এইখিনি পঢ়ি এটা বস্তুৱে লক্ষ্য কৰিছোঁ যে প্ৰতিজন শিক্ষাবিদে নিজৰ মানে ব্যক্তিৰ বিকাশৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছে গতিকে মই তোমালোকক আগতেই কৈছিলোঁ যে ব্যক্তিকেন্দ্ৰিক লক্ষ্যই অকল ব্যক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গতিকে নেক্সট ক্লাছত আমি ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সুবিধা আৰু অসুবিধা সম্পৰ্কে পঢ়িম গতিকে আজি এইখিনিতে সমাপ্ত থেংক ইউ ছ' মাছ